तो गाइस ये आपका डांगरपड़ा आया है, पापू गौई का घर में सांप घुसा है। तो गाइस ये देखिए इंडियन रेड स्नेक बहुत ही बिग साइज है, घुसा है। अब इसको रेस्क्यू करने जा रहा हूँ, वेट कीजिए। উলিয়াই ধৰিলে ধৰিলে মোক বান্ধি লৈছে ঠিক না ও হাঁহ বনাই নেকি? হাঁহকে চাহ বনাব নালাগে, হাঁহকে অকণমান খাই যাম, কি পচা অলপ দিম আৰু মই মোক কৈ দিম, 7 ফুট 8 ফুট হৈ যাব, 8 ফুট হৈ যাব। উপায় ঐ বৈ যাওঁগে কিবা হ'ল মোবাইল কিবা হ'ল কি হ'ল মোবাইল টাইম লৈছে আবে তাৰ মোবাইল ঠিক আছে, তুমি কৰাচোন, হোৱাটছআপত দিবা, হৈছে নে? কৰি আছা? অ'কে। কিবা এটা হ'ল, মই নাজানো কি হ'ল। মেলি আছে কি পেলালে আপুনি এইটো 7 ফুট 8 ফুট হ'বগে নাই, 6 ফুট নহয়, 7 ফুট 8 ফুট 7-8 ফুট হ'বই। টেপ থাকিলে মাৰি দিলে হয় ইটা। মজা ইয়াতে সেই চাহত লৈ যাওঁ ন? বল বাবা কিবা খাই জিৰাই আছিলে নেকি? ইয়াতে হ'ব। নাই নাই, সেইবোৰ ভয় কেলে কৰিব লাগে? ভাই সেইবোৰ একো তুমি টেনশ্যন ল'ব দৰকাৰ নাই। আৰু হেৰি ঘৰতে চাউলৰ বস্তা আছে নেকি? মিনিয়ৰ বা চিমেণ্ট নহ'ব, চাউলৰ বস্তা ন? গুচক না, একো নাই। ঐ কেলে হাল্লা কৰি আছ তই? আনক কাৰোবাৰ ঘৰৰ পৰা হ'লেও আনক ভৰাই নিবলে। এইটো আপোনাৰ ইংলিছত কওক, আপোনাৰ ইণ্ডিয়ান ৰেড স্নেক, অসমীয়াত কয় আপোনাৰ মুচৰা গুম, বাৰী ৰখীয়া, আৰু কিছুমান চাইডে গোলাবেৰী বুলি কয়, বেংগলীত কয় দাৰাইজ, আৰু আপোনাৰ হিন্দীত কয় ধমন। অসমীয়াত বাৰী ৰখীয়া, গোলাবেৰী, তাৰপিছত আপোনাৰ মুচৰা গুম, আৰু আদিবাসীত কয় ধামনা। নাই নাই নাই, এইবোৰ একো নাই, এইবোৰ একো নাই। নাই কোৱা, খালে ফুলি থাকিব। নাই নাই নাই, এইটো 7 ফুট, তাৰ 7 ফুট 7 ফুট বেছি হ'ব। মোতকৈ ওখ নহয় নহয়, এইটো নাগ নহয়, এইটো হেৰি হয়, মুচৰা হয়, বিয়া বিষ নাই, বিষাক্ত হয়।
আচ্ছা চাউলৰ বস্তা আনিব কৈছেনে? নহ'ব, প্লাষ্টিক বস্তা নহ'ব। না না প্লাষ্টিক বস্তাই হ'ব, প্লাষ্টিক বস্তাই ভাল হয়। খালি কি আপোনাৰ মই হেৰি আপোনাৰ চিমেণ্ট বা মেনিয়ৰ হ'ব নালাগে, একো নহয়। চিমেণ্ট বা মেনিয়ৰ হ'ব নালাগে। অঁ তেনেহ'লে চাউলৰ বস্তা আছে হৈ তেতিয়া। যাব, চাউলৰ বস্তা হ'লে হৈ যাব। কেলৈ ভয় কৰিব লাগে? হ'ব হ'ব, তুমি আৰু গালি দিবা, বহুত গালি দিবা। আচলতে চবফালে পানী চানী হৈ গ'ল ন, সেইটো কাৰণে ইহঁতি খাবলৈ থাকিবলৈ জেগা দিগদাৰী হৈ গ'ল। খাবলৈ আহিলে কিবা আৰু খাই পিনে গুচি গ'ল হয়। এইটো হেৰি একো নহয়, কি হয় গুৰ হয়, একো নহয়, এইটো উশাহ চুখা পাব, ফুটা আছে। একো নহয়। ওলাই যাব নেকি আকৌ? আচ্ছা হ'ব দিয়া, হ'ব হ'ব। তলফালে অকণমান মই বান্ধি লওঁ ৰছী দেই, ৰছী অকণমান দিয়া। অঁ চাই লোৱা। ইমান দেৰি ৰখি থাকিব নেকি? একো নাই একো নাই, ভয় কৰিব নালাগে। সি খং কৰিব, তাক বিশ্বাস দিছোঁ, খং কৰিবই ন। নাই প্ৰথম আৰু দ্বিতীয় কি একেবাৰতে ভৰাম আৰু। সঁচ কৰি আছে। খং উঠিছে। এইটো একোৱেই নহয়, মোচৰা ইয়াতকৈ ডাঙৰ ধৰিছোঁ, এই চুচু। ক'তনো মেলিব, এইটো অবিষাক্ত সাপ হয়, য'তে ত'তে মেলিব পাৰি। অবিষাক্ত সাপ হয়, ইয়াত য'ত মেলিলেও প্ৰব্লেম নাই। এইটো যাওঁতে ক'ৰবাত হাবিত মেলি দিম আৰু। অঁ আচ্ছা এইটো কি? অঁ এইটো চাউলৰ। হৈ গ'ল। আচ্ছা অকণমান ৰছী দিয়া প্লাষ্টিক। আচ্ছা এইটো হেৰি কৰক, খোলক। ছাইডটো অলপ মোকপাই দিয়ক, ভাঙি দিয়ক ছাইডটো অলপ। হ'ব হ'ব, অলপ ভাঙি দিয়ক, অলপ পেলাই দিয়ক, হৈ গ'ল, পেলাই দিয়ক, পেলাই দিয়ক। আচ্ছা এতিয়া হেৰি কেঁচি আছে নেকি ঘৰত? বা গজাল আছে নেকি? মই ফুটা কৰিব লাগিব অক্সিজেন পাবলৈ। সোমা যা, সোমা। गाइस कुछ समय पहले जो आपका इंडियन रेड स्नेक रेस्क्यू किया था उसको रिलीज़ करने जा रहा हूँ। और हम लोग के इधर में बहुत बड़ा जंगल नहीं है, थोड़ा बहुत जंगल है, तो उपाय नहीं, इधर ही आपको रिलीज़ करना होगा। और गाइस मुझको देख के कोई भी कॉपी मत कीजिए, क्योंकि जिसका सांप के बारे में जानकारी नहीं है, जो ट्रेनिंग नहीं लिया, तो कभी भी कॉपी मत कीजिए। और किसी को कभी सांप काटता है तो झाड़ फूक मत जाइए, मेडिकल जाइए, वेट कीजिए। अभी यहीं पे रिलीज़ करने जा रहा हूँ इसको। काफ़ी बिग साइज़ है इंडियन रेड स्नेक, और इसको आसामीस में आपका मुसरा बोलता है, बाड़ी रोखिया बोलता है, और इंडियन रेड स्नेक बोलता है हिंदी में, और इंग्लिश में इंग्लिश में आपका इंडियन रेड स्नेक बोलता है, और हिंदी में धमन बोलता है, बंगाली में द्राइस, आदिवासी में धमन बोलता है। वेट कीजिए गाइस। थोड़ा डरा हुआ है, ये देखिए गाइस कितना बिग साइज है। ओके गाइस, चला गया, रखता हूँ।